কৌৰিতল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিমনাবস্তি আৰু উলুৱনি কভিড মডেল হস্পিটেলত ক'ভিড-19 মক ড্ৰিল সম্পন্ন। আকৌ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ক'ভিডৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে। অসম চৰকাৰৰ নিৰ্দেশ মতে সকলো ক'ভিড হস্পিটেলত ক'ভিড-19 মক ড্ৰিল কৰিবলৈ যি আদেশ প্ৰদান কৰিছে তাৰে পৰিপ্ৰেক্ষিতত আজি কৌৰিতল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু চিমনাবস্তি চিকিৎসালয়ত মুখ্য স্বাস্থ্য বিষয়া ডক্টৰ পঞ্চম কুমাৰ বৰা ডাঙৰীয়াৰ তত্বাৱধানত BPM চাইফুৰ ৰহমান ডাঙৰীয়াৰ নেতৃত্বত আৰু BCM বৰেণ্য হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাত চিমনাবস্তি ক'ভিড মডেল চিকিৎসালয়ত আৰু সমান্তৰালকৈ উলুৱনি ক'ভিড চিকিৎসালয়ত চিকিৎসক ডক্টৰ গোবিন্দ প্ৰসাদ দেৱ আৰু BPM দেৱজিৎ বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত ক'ভিড-19 মক ড্ৰিল অনুষ্ঠিত কৰা পৰিলক্ষিত